হয়, আজি বিশ্ব জল দিৱস আৰু জল দিৱসত পুৱাই মই উপস্থিত আছো কাজিৰঙাৰ পিলখানাত উপস্থিত আছো আৰু পিলখানাত প্ৰায় 250 ঘৰ পৰিয়ালে আচলতে বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে আৰু এইখিনি মুহূৰ্তত মই মোৰ কেমেৰা সহযোগী ৰাজু আছে, ৰাজুৱে আপোনাৰ এনকেটিভি দৰ্শকসকলক দেখুৱাই আছে পুৱাই আচলতে এনেধৰণে পিলখানা এইসকল ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে, কিয়নো এইটো বিশুদ্ধ খোৱা পানীৰ বাবে তেওঁলোকে কাৰ্বি আংলঙৰ যি দক্ষিণে থকা যি কাৰ্বি আংলং, সেই কাৰ্বি আংলঙৰ পৰা বৈ অহা জুৰিৰ পানী আচলতে তেওঁলোকে পুৱা এনেধৰণে লৈ অহা পৰিলক্ষিত হৈছে আৰু এই অঞ্চলত আচলতে বিশুদ্ধ খোৱা পানীৰ বাবে বৃহত্তৰ গ্ৰেটাৰ কাজিৰঙা যি পানী যোগান আঁচনি, সেই পানী যোগান আঁচনি যদিও আছে, কিন্তু বৰ্তমান সময়লৈকে সেই বিকল অৱস্থাত আছে, যাৰ বাবে তেওঁলোকে এতিয়া এনেধৰণে নদীৰ পানী তেওঁলোকে খাব লগাত পৰিছে, যাৰ বাবে যিহেতু ইয়াত পানী যোগান আঁচনি আছে, যিটো বৃহত্তৰ কাজিৰঙা যি পানী যোগান আঁচনি, সেই পানী যোগান আঁচনি আছে যদিও কিন্তু 4 মাহ ধৰি পেলাই তেওঁলোকে এই যি বিশুদ্ধ খোৱা পানী, সেই খোৱা পানীৰ যি সুবিধা, সেই সুবিধা তেওঁলোকৰ পৰা বঞ্চিত হৈ থকা পৰিলক্ষিত হৈছে। আৰু আজি যি জল দিৱস, সেই জল দিৱসৰ দিনাখন তেওঁলোকক আচলতে এই যি দৃশ্য, সেই দৃশ্য আচলতে চৰকাৰে আচলতে যিসমূহ আঁচনি ঘোষণা কৰে, সেই আঁচনিসমূহ আচলতে কিমান ফলপ্ৰসূ হৈছে সেয়া আচলতে এক নমুনা আমি দেখুৱাব যত্ন কৰিছো। যিহেতু এইখিনি মুহূৰ্তত আমাৰ ইয়াৰ যি ৰাইজ আছে, মহিলাসকল আছে, তেওঁলোক ওলাই আহিছে আৰু তেওঁলোক যিহেতু গধূলি হওক বা পুৱাই তেওঁলোক সদায় এই যিকোনো কামতে পানী ব্যৱহাৰ কৰিব লগা হয় আৰু এইখিনি মুহূৰ্তত আমাৰ ইয়াতে বাইদেউ গৰাকী আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতু বাইদেউ, যিহেতু আপোনালোকে পুৱাই এনেধৰণে ওলাই অহা পৰিলক্ষিত হয়, কেনেধৰণৰ সমস্যা, পানী কেতিয়াবা পোৱা নাই, কি কথা আছে? পানী আমি ফেব্ৰুৱাৰীৰ 3 তাৰিখ মানৰ পৰা পোৱা নাই, আজি পৰ্যন্ত পোৱা নাই। আমি জুৰি পানী খাই আছো। কিমান মান পৰিয়াল আছে? পৰিয়াল 280 ঘৰ আছে। হয়, 280 ঘৰে পানী পায়। এতিয়া এই বঞ্চিত হৈ আছে 3 মাহ ধৰি। এই জুৰি পানী খাব লগা হয়? জুৰি পানী খাব লগা হয়। কি অসুবিধা হৈছে পানী? গ্ৰেটাৰ কাজিৰঙাৰ এটা পানী যোগান আছে, পানী যোগান আঁচনি। সেই পানী যোগান আঁচনিটো মানে প্ৰায় বেয়া হৈ থাকে। এতিয়া তেওঁ মানে আমাৰ জলদূত আছে, তেওঁ কয় যে মেচিনটো বেয়া হৈ থাকে, মানে পুৰণা বস্তু লগাই দিছে কাৰণে বেয়া হৈ থাকে বুলি। আমি আৰু সেয়াই আৰু আপোনাক অভিযোগ কৰিছে নাই সেক্ৰেটাৰী হওক বা কৰিছো? আমি এপ্লিকেশ্যন দিছো, আমি পঞ্চায়তত এপ্লিকেশ্যন দিছো। কি কৈছে তেওঁলোকে? অতি সোনকালে হৈ যাব বুলি কৈছে আৰু বিশেষ একো কোৱা নাই। অতি সোনকালে হৈ যাব বুলি কৈছে, হয়, কিন্তু 3 মাহ হ'বলৈ হ'ল, এতিয়ালৈকে হোৱা নাই। সোনকালে হোৱা নাই। আমি আন এগৰাকী বাইদেউ আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতু বাইদেউ, আপোনালোকৰ যিহেতু পানী নহলে আচলতে একো কামেই কৰিব নোৱাৰি। আমাৰ আজি 3 মাহ 4 মাহ ধৰি পেলাই পানী পোৱা নাই। নদী এখন আছে কাৰণে আমি নদী পানী খাইছো। বাৰিষা বতৰতো পানী লেতেৰা হয়, লেতেৰা পানী খাব লগা হৈছে। আৰু অতি সোনকালে আমাৰ মেচিনটো ভাল কৰি দিবলৈ বিচাৰো আৰু পানীটো যাতে পাওঁ আৰু আন এগৰাকী বাইদেউ আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতু বাইদেউ, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আপোনালোক? আমাৰ ইয়াত পানী মানে বহুত কষ্ট, বাৰিষা হওক যি হওক মানে বোকা পানী খাব লাগে। তাৰপিছত আৰু ইয়াততো যিকোনো মানুহখিনি নাহে চাবলৈ, আমি এপ্লিকেশ্যন দিলেও মানে সিহঁতি পেলাই থয় য'ত ত'ত, কিন্তু আমি লেতেৰা পানী খোৱা হয়। আপোনালোকৰ সুবিধাৰ্থে আচলতে এই যি পানী যোগান আঁচনি ইয়াত ৰূপায়ণ কৰা হ'ল, কেতিয়াবা পানী পাইছে আৰু কি হৈছে? মাহত 15 দিন পাওঁ নাপাওঁ কোনো গেৰাণ্টি নাই। মানে 15 দিন দিব, হয়তো নিদিয়েও। মানে গোটেই সম্পূৰ্ণ মাহটো মানে আমি পানী নাপাওঁ বুলিয়ে ক'ব পাৰি। এতিয়া বাৰিষা আহিছে, বাৰিষাত জুৰি পানী যথেষ্ট লেতেৰা হয়, কেনেধৰণৰ সমস্যা? গুটি আছে, চব উটি আহে, সেয়া পানী আমাক খোৱা হয়। কাৰোবাৰ ফিল্টাৰ আছে, কাৰোবাৰ নাই, এই তেনেকাই খোৱা হয়। ৰোগো হোৱাৰ সম্ভাৱনা থাকে? হয়, প্ৰায় হৈয়ে থাকে। হয়, আচলতে এনেধৰণে এতিয়া এইসকল কাজিৰঙা পিলখানাৰ এইসকল ৰাইজে পানীৰ অভাৱত এনেধৰণে এতিয়া পুৱাই গধূলি এনেধৰণে এতিয়া যি নদীৰ পানী তেওঁলোকে খাব লগা হৈছে, যাৰ বাবে এতিয়া সমস্যাৰ সন্মুখীন হৈছে এইসকল ৰাইজ।